মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে মই গুড মৰ্নিং দিছো। সকলোৱে নিশ্চয় ঘৰতে আছা আৰু ঘৰতে থাকি তোমালোকৰ এই পাঠসমূহ এই চেনেলটোৰ জৰিয়তে সকলোৱে গ্ৰহণ কৰিবা। ঠিক আছে, আজি মই তোমালোকৰ মাজত আহিছো এটা গণিতৰ পাঠ এটা লৈ। আৰু এই পাঠটোৰ অকণমান আগতেও এটা ক্লাছ কৰিছিলো, তোমালোকৰ নিশ্চয় মনত আছে। এই চেপ্টাৰটোৰ নাম হল বহুপদ, পলিনমিয়েল। এই বহুপদৰ ধাৰণা তোমালোকক আমি যোৱা ক্লাছত কিছু দিছিলো, তোমালোকৰ নিশ্চয় সকলোৰে মনত আছে। আজি তাৰ পিছৰ যিখিনি পাৰ্ট, অৰ্থাৎ পলিনমিয়েল চেপ্টাৰটোৰ পিছৰ যিখিনি অংশ, সেই পিছৰ অংশখিনিৰ কথা তোমালোকৰ লগত আমি আলোচনা কৰিম। তোমালোকে সকলোৱে কিতাপখন সন্মুখত লবা, লৈ অকণমান চাই যাবা। আৰু কেৱল অংকবিলাকক ভয় নাখাবা দেই। অংকবিলাক ভয় খালে তোমালোকৰ দিগদাৰ হ'ব। সেইকাৰণে প্ৰত্যেকে কি কৰিবা, অতি সহজভাৱে সুন্দৰকৈ কেৱল তোমালোকে বুজাৰ চেষ্টাটো কৰিবা। ঠিক আছে, আমি যোৱা ক্লাছত কৈছিলো যে তোমালোকক যিবিলাক বীজগণিতীয় ৰাশি থাকে, সেই বীজগণিতীয় ৰাশিবিলাকৰ পৰা আমি বহুপদবিলাক কি ধৰণে চিনাক্ত কৰিছিলো, এই কথাটো তোমালোকক যোৱা ক্লাছত কোৱা হৈছিল। তাৰোপৰি বহুপদ বিলাকৰ যিবিলাক প্ৰতিটো পদ আছে, সেই পদবিলাকৰ যিবিলাক সহগ, সেই সহগ বিলাকৰ কথাও তোমালোকক যোৱা ক্লাছত কোৱা হৈছিলে। তাৰোপৰি বহুপদৰ যিটো মাত্ৰা, সেই মাত্ৰাৰ বিষয়েও তোমালোকক যোৱা ক্লাছত কোৱা হৈছিলে। আজি আমি তোমালোকৰ লগত সেই বহুপদৰে আমি আলোচনা কৰো। ঠিক আছে, আমি যোৱা ক্লাছত ধৰি লোৱা কৈছিলো যে এটা বহুপদ, মই এটা বহুপদৰ কথা ধৰি লৈছো, যে ধৰি লোৱা x² - 4x + 3 এই এটা বহুপদ। বা আৰু এটা বহুপদ মই ধৰি লৈছো 2y - 7। আৰু এটা ধৰি লৈছো, ধৰি লোৱা 3e + 5। এই তিনিটা বহুপদ মই লিখিছো। এতিয়া চাবা, এই বহুপদ বিলাকক এটা আমি নামাকৰণ কৰি ললে ভাল। তাৰ এটা নেম দিব লাগে এই পলিনমিয়েলছ বিলাকক। পলিনমিয়েলছৰ যিটো প্ৰথম আখৰটো পি, গতিকে আমি পি আখৰটোৰ দ্বাৰা তাক নামাকৰণটো কৰিলে হয়তো বেছি ভাল হ'ব। সেইকাৰণে আমি ধৰি লোৱা প্ৰথম যিটো বহুপদ আছে x² - 4x + 3, এই বহুপদটো আমি এই ধৰণে নামাকৰণ কৰিব পাৰো। যেতে মই পি দিলো, ভিতৰত x আৰু এইফালে ইজুকেল দিলো। তাৰ মানে px ইজুকেল। ইয়াত যিটো আমি লিখিলো, এই বহুপদটোৰ যিটো চলক, চলকটো হল x, তাৰমানে x চলকযুক্ত সেই বহুপদ আছিলে। গতিকে তাৰ নামাকৰণটো আমি কি কৰিলো, px বুলি কলো। ঠিক তেনেকে তাৰ পিছৰ যিটো বহুপদ, পিছৰ বহুপদটো তোমালোকে চোৱাচোন, ইয়াৰ চলক হল y। গতিকে ইয়াৰ নামাকৰণটো আমি এনেকে কৰিব পাৰো, যে ধৰি লোৱা py। তাৰ মানে এইটো গম পাম, this is a polynomial with variable y। এইটো এটা বহুপদ, এই বহুপদ যাৰ চলক ৰাশি y হয়। ঠিক তেনেকে তাৰ পিছৰটো দেখা পাইছা, তাত চলক ৰাশিটো আছে p। গতিকে আমি তাক এই ধৰণে নামাকৰণ কৰিব পাৰো, p t ইজুকেল। এই ধৰণে বহুপদ বিলাকৰ নামাকৰণ বিলাক কৰা হয়। অৱশ্যে কেতিয়াবা কেতিয়াবা পি বুলি নহয়, বেলেগ বেলেগো আমি নামাকৰণ কৰিব পাৰো। যেনে আমি কিউ বুলি দিব পাৰো, যেনে ধৰি ললো qx ইজুকেল, আমি এটা বহুপদ বনাব পাৰো। ইয়াত আমি qx বুলি কোৱাৰ লগে লগে এইটো এটা বহুপদ, কিন্তু যেটা x বুলি কলো, তাৰমানে ইয়াত চলক ৰাশিবিলাক x হবই লাগিব।
তেতিয়াহ'লে আমি ধৰি ললো x দিলো -4 এটা দিলো এইবিলাক আকৌ এটা বহুপদৰ নামাকৰণ কৰা হয় এতিয়া চাও আমি এই বহুপদ বিলাকৰ যেতিয়া আমি ইয়াত তোমালোকে দেখিছা যে মই প্ৰথমতে লিখিছো ধৰা px is equal x square minus 4x plus 3 ইয়াত যেটো x আছে এই x টো হল এটা চলক ৰাশি এই চলক ৰাশিটোৰ মান বিভিন্ন ধৰণৰ হ'ব পাৰে তোমালোকে আগতেই গম পাইছিলা যে এটা চলকে বিভিন্ন ধৰণৰ মান ই গ্ৰহণ কৰিব পাৰে ইয়াৰ ভিতৰত আমি যদি চাও তেতিয়াহলে আমি কি কৰিব পাৰো ইয়াৰ যেটো চলক ৰাশিটোৰ ঠাইত আমি বেলেগ বেলেগ মান বহুৱাই দি বহুপদটোৰ মান আমি উলিয়াই লব পাৰো ঠিক তেনেকুৱা এটা অংক তোমালোকে চোৱাচোন যে ধৰি লৈছো এটা চলক আমি বহুপদ যে ধৰি লৈছো py is equal say y square minus y plus 1 এইটো এটা বহুপদ এই বহুপদটোৰ y টো হল তাৰ চলক গতিকে y এর মান আমি নিজৰ ইচ্ছামতে যিকোনো বহুৱাই আমি চাব পাৰো তেতিয়া বহুপদটোৰ এটা নিৰ্দিষ্ট মান এটা ওলাই যাব মই ধৰি লৈছো যে y এর মানটো 0 বহাল কাৰণ ইয়াক এনেকৈ বুজাম এই যে দেখিছা p0 তাৰ মানে কি গম পালা এইটো এটা বহুপদ হ'ব যত চলকটোৰ মানটো আমি 0 বহুৱাই দিম তাৰ মানে চলক আছিল y square minus y plus 1 আছিল গৰে তাতে y এর যেটো আছে নহয় y এর ঠাইটোত আমি কি কৰি দিম 0 বহুৱাই দিম 0 বহুৱাই দিলে কি হ'ব চোৱাচোন y ঠাইত মই 0 বহালো ওপৰত স্কয়াৰ আছে মাইনাস চিন আছে আকৌ y এর ঠাইত 0 বহুৱালো পিছফালে প্লাস আছে পিছফালে 1 আছে কি হল 0 স্কয়ার মানে 0 হল মাইনাস 0 থাকিল গোটেই হক 0 হৈ গল আকৌ ইকুয়াল টু হ'ব 1 তার মানে যদি আমি এই চলকৰ এটো মান চলক মানে y এর ঠাইত যদি আমি 0 বহুৱাই দিও তেতিয়াহলে সেই বহুপদটোৰ মান হৈ গৈ 1 ঠিক তেনেকে আমি অন্যান্য মানবিলাক বহুৱাই আমি চাব পাৰো যে ধৰি লৈছো আমি ইয়াৰ ঠাইত আমি এবাৰ 2 বহুৱাই দিলো 2 তেতিয়াহলে কি হ'ব y এর ঠাইত 2 বহুৱাই দিয়া 2 square minus 2 plus 1 তো কিমান হল 2 square মানে 4 minus 2 plus 1 তো কিমান হল 4 minus 2 2 2 plus 1 3 তাৰ মানে p2 মানে আমি p2 বুলি ঠিক নকয় এটো কোৱাৰ অৰ্থটো হল যদি আমি p2 বুলি পঢ়ো কিন্তু ইয়াৰ অৰ্থটো হল এইটো এটা বহুপদ এই বহুপদত আমি চলকৰ মানটো 2 বহুৱাই লৈছো it is a polynomial of y we put the value of the variable tane y is the variable we put 2 that is y is equal to এইখানে আমি ইয়াক কি বুলি কও p2 বুলি পঢ়া হয় কিন্তু তাৰ অৰ্থ হল এইটোহে গতিকে ইয়াৰ মানটো হল 3 ঠিক তেনেকে আমি বিভিন্ন ক্ষেত্ৰত আমি বহুৱাই থাকিব পাৰো মান এটো খুব সহজ তোমালোকে নিশ্চয় বুজি পালা এইবাৰ আমি চাও আন এটা বহুপদ চোৱাচোন খুব সহজ চাই দিছো এটা যে px is equal সে ধৰি লোৱা x minus 2 এইটো এটা বহুপদ এই বহুপদটো জানা তোমালোকৰ এক চলক আছে চলকটোৰ যেটো ঘাত এই ঘাতটো 1 হৈছে এতিয়া মই যদি ইয়াত x ৰ ঠাইত 0 বহুৱাই দিম তেতিয়া কি পাম 0 বহুৱাই দিয়াৰ লগে লগে হ'ব 0 minus 2 ইকুয়াল কিমান হ'ব ই -2 হৈ যাব
is equal -2. এতিয়া যদি মই তাত 1 বহাই চাওঁ তেতিয়া কি পাবা চোৱাচোন 1 বহাই দিলে হ'ব 1 - 2 1 - 2 কিমান হ'ব -1 হ'বগৈ এইটো হ'বগৈ -1 এতিয়া ইয়াত যদি মই 2 বহাই দিওঁ 2 বহাই দিয়া তাৰ মানে ইয়াত যেটো চলক ৰাখি আছে x টো চলক ৰাখি এই চলকটোৰ ঠাইত আমি 2 বহাই দিলো 2 বহাই দিলে লগে লগে কি হ'ব 2 - 2 ইয়াৰ ভ্যালুটো হৈ যাব 0 এতিয়া তুমি চোৱা যে মই তিনিটা মান বহাই দিলো এটা বহালো 0 বহাই দিয়াৰ লগে লগে তাৰ যেটো ভ্যালু হৈ গল ই -2 এবাৰ বহালো 1 বহাই দিয়াৰ লগে লগে তাৰ ভ্যালুটো হৈ গল -1 আৰু এবাৰ বহাই দিলো 2 বহাই দিয়াৰ লগে লগে তাৰ ভ্যালুটো হৈ গল 0 আকৌ কৈছো 2 বহাই দিয়াৰ লগে লগে তাৰ যেটো ভ্যালুটো হৈ গল 0 এতিয়া চাবা এই যে মই 2 বহাই দিয়াৰ লগে লগে গোটেই বহুপদটোৰে মান শূন্য হৈ গল গোটেই বহুপদটোৰ মান শূন্য হল দেখিলা তেতিয়া হলে কি বহাই দিলে 0 হয় 2 বহাই দিলে 0 হয় এই 2 কি বুলি কোৱা হ'ব এই 2 টো কোৱা হ'ব এই যেটো বহুপদ এই বহুপদটোৰ শূন্য বুলি কোৱা হয় that is the zero of the polynomial বহুপদৰ শূন্য আমি আজিৰ যেটো আলোচনা তোমালোকৰ লগত হ'ব এটো হল আমি শিকিম বহুপদৰ শূন্য চোৱা বহুপদৰ শূন্য zero of the polynomial zeros of the polynomial ইংৰাজীত তাক কোৱা হয় এতিয়া আমি আকৌ কেইটামান বহুপদ লৈ পেলাই তাৰ শূন্য কি হ'ব আমি তাক চিন্তা কৰো যেনে তোমালোকৰ কিতাপত অনুশীলনীত থকা প্ৰশ্ন কিছুমান চাব পাৰা তেতিয়া তাৰ পৰা দিলে সুবিধা হ'ব এটো হল তোমালোকৰ অনুশীলনী 2.2 চেপ্টাৰৰ আমি অংক কেইটামান লৈছো ধৰি লোৱা নাম্বাৰ 4 ৰ অংকটো লৈছো 4 ৰ 1 কি আছিলে বহুপদটো px is equal x plus 5 এইটো আছে ইয়াৰ পৰা উলিয়াব দিছে সেই বহুপদটোৰ শূন্য to find out the zero of the polynomial এতিয়া মই অকনমান আগত তোমালোকক কৈছিলো যে আমি ইয়াত যেটো চলক ৰাখি আছে সেই চলক ৰাখিটোত বিভিন্ন মান বিলাক যদি আমি বহুৱাই গৈ থাকো তেতিয়া হলে কেতিয়াবা কি হয় কোনোবা মানৰ বাবে এই বহুপদ বিলাকৰ মানটো শূন্য হৈ যায় যেটো মান বহুৱাই দিলে বহুপদটোৰ মান শূন্য হ'ব সেইটোকে বহুপদটোৰ শূন্য বুলি কোৱা হয় তোমালোকৰ এটা ধাৰণা আহি গল যে শূন্য আৰু বহুপদৰ মান শূন্য অকনমান কথা এটো পিছত বুজি পাবা চোৱাচোন বাৰু যে এতিয়া তাৰ মানে এই যেটো বহুপদ আছে px = x + 5 এই বহুপদটোৰ এটা তুমি ভাবা যে x ৰ মান কি বহুৱালে গোটেই বহুপদটোই 0 হৈ যাব তার 0 মানে কি তার ভ্যালু 0 হব লাগিব px ৰ ভ্যালুটো তাহলে তুমি বুজি লবা যে px ৰ ভ্যালু ই 0 হৈ যাব লাগিব শূন্য হব লাগিব তেতিয়া তুমি ভাবা যে x ৰ মান আমি কি উহালে হ'ব যদি মই 1 বহাই দিও তেতিয়া হলে 1 + 5 6 যাব যদি তুমি 2 বহাই দিয়া 2 + 5 7 হ'ব ইত্যাদি বিভিন্ন ধৰণৰ মান বিলাকি
লব কিন্তু এটা পাৰ্টিকুলাৰ মান ইয়াত আছে সেই মানটো বহুৱাই দিলে কিন্তু ইয়াৰ ভ্যালুটোৱে কমপ্লিটলি 0 হৈ গুচি যাব এতিয়া আমি কি বহুৱাম তাত আমাৰ কথা আহিল এটোৱে যে ইয়াত এতিয়া চাবা যে আমি যদি সাধাৰণ দৃষ্টিৰ পৰা চাওঁ যে ইয়াত দেখিছা যে xৰ ঠাইত যদি মই -5 বহুৱাই দিওঁ চোৱা দেই যদি মই xৰ ঠাইত -5 বহালো আকৌ পিছফালে 5 আছে = 0 হৈ যাব অৰ্থাৎ এই -5 টো বহুৱাৰ বাবে গোটেই বহুপদটোৰ মানেই শূন্য হৈ গ'ল তেতিয়া -5 টো ইয়াৰ এটা পাৰ্টিকুলাৰ কেছ তেতিয়া হলে আমি -5ক কম এই বহুপদটোৰ শূন্য তাৰ মানে চাবা দেই pxৰ শূন্য হব -5 তাৰমানে pxৰ শূন্য অৰ্থাৎ যেটো বহুপদ এই বহুপদটো অৰ্থাৎ that is the zero of the polynomial is -5 এতিয়া কথা হল কি আমাৰ এই চেপ্টাৰটো যিকিটা অংক আছে আমি ইয়াত বহুপদৰ শূন্যবিলাক নিৰ্ণয় কৰিব লাগে কিন্তু মই তোমালোকক যেটো নিৰ্ণয় কৰিলো হেতু সাধাৰণ দৃষ্টিৰ পৰা চাই পেলাই নিৰ্ণয় কৰিলো যে মই দেখিছো যে x + 5 = 0 আছে সৰি x + 5 আছে গতিকে মই যদি +5ৰ ঠাইত যদি xৰ ঠাইত যদি মই -5 বহুৱাই দিও তেতিয়াহলে গোটেই বহুপদটোৰ মানটো কি 0 হৈ যায় গতিকে তাৰ মানে গম পালো যে এই বহুপদটোৰ শূন্য হ'ব -5 এতিয়া আমি চাওঁ যে এই ক্ষেত্ৰত যে আমি দেখিলো যে -5 হয় কিন্তু মই -5 টো উলিয়াম কেনেকৈ চোৱা এতিয়া মই -5 টো উলিয়াব লাগিল নহয় এটুক বাৰু আমি সাধাৰণ দৃষ্টিত দেখিলো কিন্তু আমি কিছুমান ক্ষেত্ৰত আমি কি কৰিব লাগিব এই -5 টো আমি উলিয়াব টু ফাইন্ড আউট দি 0 তেতিয়া আমি কি কৰিম তেতিয়া চাবা তেতিয়া আমি কি কৰিম যে আকৌ লিখিছো চাবা বহুপদটো আছিলে px = x + 5 এটো ইয়াত শূন্য যেহেতু উলিয়াব লাগে গতিকে এটোত আমি x + 5 = 0 কৰিলাম তাৰ মানে তাৰ ভ্যালুটো 0 হ'ব লাগিব আমাৰ উদ্দেশ্য হল কি বহুপদটোৰ গোটেই মানটোই 0 হ'ব লাগিব গতিকে x + 5 = 0 হ'ব লাগিব কাৰণ এই বহুপদৰ শূন্য উলিয়াব দিছে আচ্ছা তেতিয়া এতিয়া আমি বাকি কথাবিলাক বাদ দিলে আজি যে পঢ়ি আছে বহুপদৰ 0 বাদ দিলো যি ঠিক আছে চোৱা যে x + 5 = 0 এটো কি এইটোটো এটা তোমালোকে পাই দিছিল এটা সমীকৰণ that is the equation তাৰ মানে আমি এটা ইকুৱেশন পাই গলো x + 5 = 0 এতিয়া এই যেটো x + 5 = 0 পালা ইয়াৰ এতিয়া তুমি কি কৰিব লাগে সমাধান কৰি দিয়া তেতিয়া কি পাবা x = -5 চোৱা এই যে অকনমান আগত মই কৈছিলো যে তোমালোক সাধাৰণ দৃষ্টিৰে চাই আমি তাত গম পাইছিলো যে xৰ ভ্যালু আমি -5 বহুৱাই দিলে 0 হয় এতিয়া আমি উলিয়াই দেখালো যে xৰ ভ্যালুটো -5 হয় এতিয়া চাবা দেই মই আকৌ এটা কথা কৈ লম যে -5ক কি কৈছিলো -5ক কৈছিলো pxৰ শূন্য চোৱা -5 pxৰ শূন্য that is 0 of the polynomial is -5 তোমালোকে ভাব হল যে কি শূন্য এটো আমাৰ এটা 0 এটা পাইছিলা নহয় এই যি শূন্য যে একো নাথাকা হেতু হল সেই শূন্যটোৰ ধাৰণা বেলেগ হেতু হল আমাৰ যেটো সংখ্যাবিলাক ধৰি লোৱা আছিল যে এটা ৰুমত দুজন মানুহ আছিল দুজন ওলাই গল কেইটা থাকিল শূন্য that is the conception of 0 ইয়াৰ যেটো শূন্য হল এটো হল ইয়াৰ শূন্য যেটো বহুপদৰ শূন্য হল
এনেকুৱা এটা মান হ'ব যিটো মান বহুৱাই দিলে বহুপদটো শূন্য হয়। তাৰমানে এই বহুপদটোৰ শূন্য হ'ল -5। কেনেকুৱা কথা হ'ল? বহুপদৰ শূন্য -5। আমিতো এটা শূন্য বুলি ভাবি আছিলো। তোমালোকৰ নিশ্চয় কনচেপশ্যনটো অলপ ক্লিয়াৰ হ'ল। এতিয়া মই অকণমান আগত ক'লো যে x + 5 = 0 এইটো এটা সমীকৰণ। তেতিয়া আমি -5ক কি বুলি কওঁ? -5টোক তেতিয়া আমি সমীকৰণটোৰ বীজ বুলি কওঁ, মূল বুলি কওঁ বা সমাধান বুলি কওঁ। তাৰমানে সমীকৰণ যেতিয়া হ'ব তেতিয়া আমি তাক বহুপদী সমীকৰণ বুলি কম। বহুপদী সমীকৰণ। আৰু সেই বহুপদী সমীকৰণটোৰ -5টোক কি বুলি কোৱা হ'ব? -5টোক কোৱা হ'ব তাৰ বীজ। That is the solution, roots, যি কোৱা তোমালোকে। তেতিয়াতো কম। আৰু বহুপদৰ ক্ষেত্ৰত আমি তাক কি বুলি কম? শূন্য বুলি কম। ঠিক আছে? ঠিক এই ধৰণে আমি আন বহুপদ বিলাকৰ আমি শূন্য উলিয়াব পাৰো। আন এটা উদাহৰণ চোৱাচোন। যেনে px = 2x + 5। এইটো এটা বহুপদ। ইয়াত অকণমান ঠিক সাধাৰণ দৃষ্টিৰে যদি তুমি চোৱা, পটকৈ ইয়াৰ যিটো xৰ মান কি বহুৱাই দিলে বহুপদটো 0 হ'ব, অলপ উলিওৱাটো হয়তো তোমালোকৰ অলপ দিগদাৰ হ'ব পাৰে। সেইকাৰণে ইয়াত বহুপদৰ মানবিলাক আমি ক্ষেত্ৰত আমি শূন্য উলিয়াব লাগিলে আমি কি কৰিব লাগিব? =0 কৰি লৈ সমীকৰণৰ ৰূপ দি পেলাই আমি তাত কৰি ল'ব লাগে। তেতিয়া আমি কি কৰিম? যে 2x + 5 = 0। ইয়াৰ পৰা চোৱা 2x = -5। তেতিয়া ইয়াৰ পৰা কি পাবা? x = -5/2। এই যে -5/2 বহুৱাল পালা, এই -5/2ৰ মানটো যদি তুমি xৰ ঠাইটোত বহুৱাই দিয়া, তেতিয়াহ'লে সি কি হ'ব? 0 হৈ যাব। তাৰমানে তুমি -5/2 পালা নহয়, -5/2ৰ ভেলু মানে কাৰ ভেলু হলা? xৰ ভেলু। x মানে কোন আছে? চলক ৰাশি। এই চলক ৰাশিৰ মানটো -5/2 পালা। ইয়াক যদি তুমি xৰ ঠাইটোত বহুৱাই দিয়া, তেতিয়াহ'লে গোটেই বহুপদটো কি হ'ব? শূন্য হৈ যাব। অৰ্থাৎ -5/2ক এই বহুপদটোৰ শূন্য বুলি কোৱা হয়। তোমালোকে খেলি মেলি নকৰিবা যে কি মই এফালে বহুপদ মান বহাই দিলে 0 হয়, আৰু এফালে আমি আগতে এটা 0 পাই আছো পূৰ্ণ সংখ্যা, আৰু ইয়াতে কি বহুপদৰ 0ৰ কথা কৈ আছো। অকণমান বুজি ল'বা কথাখিনি। গতিকে আমি চাম যে pxৰ শূন্য, 0 অব্দি px কিমান হ'ব? -5/2। এইটোৱে। এই ধৰণে শূন্যবিলাক উলিওৱা হয়। ঠিক আৰু অকণমান এটা দিছো চোৱা, অলপ বুজাৰ কাৰণে। যে ধৰি ললো px = 3x। ইয়াৰ ক্ষেত্ৰত কি হ'ব? এতিয়া ইয়াৰ ক্ষেত্ৰত কি হ'ব? যে ইয়াকো আমি 0 কৰি লওঁ, সমীকৰণ এটা বনাই লওঁ, কাৰণ আমি শূন্য উলিয়াব লাগিব। অৰ্থাৎ 3x = 0 হ'বগৈ। তেতিয়া তাত x = কিমান হ'ব? x = 0/3। 0/3 মানে কিমান? 0 হ'ব। তাৰ মানে এই বহুপদটোৰ শূন্য হ'ব 0। এইবাৰ চাবা, এই বহুপদটোৰ শূন্য হ'ল 0। কথাটো কেনেকুৱা দেখাও চোৱা। যে pxৰ শূন্য = 0। এইবাৰ চোৱা, তোমালোকৰ ডিফাৰেন্সটো গম পাই গৈছা যে সেই শূন্য বেলেগ, এই শূন্য বেলেগ। সেইটো শূন্য হ'ল আমি যিটো পূৰ্ণ সংখ্যা পাইছিলো, আৰু ইফালে যিটো শূন্য বানানটো লিখিছো, এইটো হ'ল পলিনমিয়েলৰ এটা চলকৰ এটা ভেলু, যিটো ভেলু বহুৱাই দিলে গোটেই বহুপদটো কি হৈ যায়? শূন্য হৈ যায়। সেইকাৰণে আমি কি কলো চোৱা, pxৰ শূন্য হ'ল 0। তাৰ মানে তুমি গম পাইছা যে বহুপদৰ ক্ষেত্ৰত
বহুপদ বিলাকৰ ক্ষেত্ৰত আমি শূন্যবিলাক বিভিন্ন মান হ'ব পাৰে, -5/2 হ'ব পাৰে, 5 হ'ব পাৰে, 6 হ'ব পাৰে, ইত্যাদি হ'ব পাৰে, তাৰমানে শূন্য হ'ব পাৰে। এইটো তোমালোকে এটা কথাটো বুজি লোৱা যে শূন্য হ'ব পাৰে। এতিয়া আমি এটা বেলেগ বহুপদৰ কথা বাৰু আহোচোন। ধৰি ললো px is equal 5। এইবাৰ কিন্তু চাবা, যদিও মই x দিছো, এফালে কিন্তু x নাই। কাৰণ বহুপদৰ নামাকৰণটো এনেকৈ কৰি ললো মই। ইফালে কিন্তু x নাই, ইফালে অকল 5 হে আছে। এইটো ধ্ৰুৱক বহুপদ। x যদিও নাই, আমি যোৱা ক্লাছত কথা এটা কৈছিলো, তোমালোকৰ নিশ্চয় মনত আছে, কাষত এটা x দি ল'ব পাৰি। তাৰ মানে এনেকুৱা 5 into x to the power 0 বহাই দিব পাৰি। এতিয়া ইয়াৰ শূন্য উলিয়াব লাগে। এতিয়া কি কৰিম? তো আমি আগত কৰা নিয়মতটো কি কৰিলো? বহুপদটোক আমি 0 কৰিব লাগিব, তাৰমানে px ৰ ভ্যালু 0 কৰিব লাগিব। px ইয়াৰ মানটো 0 হ'ব লাগিব। যদি px ৰ মানটো 0 হয়, তেতিয়াহ'লে px ৰ ভ্যালুটো কি আছিলে? 5 আছিল। তেতিয়াহ'লে কি হ'ল? 5 is equal 0। এইটো কেনেকুৱা কথা হৈ গ'ল? 5 is equal 0 গোটে আমিতো সৰ্বনাশ কাম হৈ গ'ল। এইটোতো আমাৰ গণিতৰ ক্ষেত্ৰতটো এইটো অসম্ভৱ কথা। 5 is equal 0, এইটো মই কি কথা লিখি দিলো? গতিকে কথাটো বুজি ল'বা যে ধ্ৰুৱক বহুপদৰ, আমি এতিয়া কি ক'ব পাৰো? ধ্ৰুৱক বহুপদৰ শূন্য নাই। কথাটো চাই লোৱা এতিয়া। তাৰমানে কোন বহুপদৰ শূন্য নাই? যিবিলাক বহুপদ ধ্ৰুৱক বহুপদ হয়। কনষ্টেন্ট পলিনোমিয়েল has no zeros. Constant polynomial, px is equal 5, this is a constant polynomial, it has no zeros. তাৰমানে ইয়াক শূন্য বনাব নোৱাৰি। গতিকে তোমালোকে এই কথাটো ধাৰণাটো ললা। এতিয়া আমি চাওঁ যে কিছুমান বহুপদ দিয়াই আছে, আৰু সেই বহুপদ বিলাকৰ আমি কাষত কিছুমান ধৰা মান দিয়াই থাকিব, সেইবিলাক শূন্য হ'ব নে নহয়। আমাৰ এতিয়া কথাটো সেইটো। যেনে চোৱাচোন, তোমালোকৰ কিতাপৰ 2.2 চেপ্টাৰৰ আমি 3 নম্বৰৰ অংক এটা দিছো। তাত আছে 1 নম্বৰটো দিছো, চোৱাচোন, যে px is equal 3x plus 1, আৰু কাষত লিখি থোৱা আছে x is equal -1/3। প্ৰশ্নটোত সুধিছে যে কাষত উল্লেখিত মানবোৰ এই বহুপদটো শূন্য হয় নে নহয় সত্যাপন কৰি চাব লাগে। Verify whether the following are zeros of the polynomial indicated against them. কাষত দিয়া আছে, সেইটো এই বহুপদটোৰ 0 হয় নে নহয় আমি চাম। তাৰ মানে কি কৰিম? x ৰ মানটো -1/3 আমি তাক বহুৱাই চাম। কি হ'ব চাবা? তাৰমানে p x ৰ মান -1/3। ইয়াৰ অৰ্থটো সদায় মনত ৰাখিবা যে p ব্ৰেকেটৰ ভিতৰত যিটো মান লিখিবা, সেই মানটো সদায় x ৰ মান হয়। 3 into x ৰ মানটো কি বহুৱাবা? -1/3 plus 1। এতিয়া চাবা, 3 আৰু 3 কাটাকাটি গ'ল, গৈ কি থাকিল? তাত -1 থাকিল, আকৌ পিছফালে 1 থাকিল। ইজ ইকুৱেল কি হৈ গ'ল? 0 হৈ গ'ল। তাৰ মানে চোৱা, 0 হ'ল, শূন্য হ'ল। তেতিয়া তুমি কি গম পালা? এই যিটো কাষত মান দিয়া আছে, অৰ্থাৎ x ৰ মানটো যে -1/3 দিয়া আছিল, সেইটোৱে এই বহুপদটোৰ শূন্য হয়। তাৰমানে তুমি এটা লিখিব পাৰা যে -1/3 px ৰ
শূন্য হয় হয় যদি বহুপদটোৰ মান বহুৱাই দিলে 0 নহয় তেতিয়াহলে কি শূন্য হব নোৱাৰে ঠিক আৰু এটা চোৱাচোন এনেকুৱা সে ধৰি ললো এটা অংক চোৱা সেই চেপ্টাৰৰে 3-8 নম্বৰটো চোৱা কি আছে যে px is equal 2x plus 1 আৰু কাষত কি আছে x is equal 1/2 তাৰ মানে x ৰ ভ্যালুটো 1/2 বহুৱাই দিলে 0 হয় নে নহয় আমি চাও যদি হয় 1/2 0 হ'ব যদি নহয় 1/2 বহুপদটোৰ শূন্য নহব এটোই কথা গতিকে আমি চাম p 1/2 2 into x ৰ ঠাইত আমি কি বহুৱাম 1/2 plus 1 2 আৰু 2 কাটি দিয়া কাটি দিয়াৰ পিছত কি থাকিব 1 plus 1 is equal to 2 হে হল তাৰ মানে আমি ভাবি আছিলো 0 হ'ব লাগিছিল নহল তাৰ মানে 0 নহল তাৰ মানে এই যেটো x ৰ মান আছিল 1/2 px ৰ শূন্য নহয় 1/2 px ৰ শূন্য আমি নহয় বুলি কম এতিয়া আমি চাও যে বহুপদটো আমি যোৱা ক্লাছত এটা কথা কৈছিলো যে যিবিলাক বহুপদৰ ঘাত 1 থাকে অৰ্থাৎ ইয়াত দেখিছা 2x plus 1 x ৰ ঘাত 1 তেতিয়াহলে x ৰ ঘাত 1 হলে হেতু ৰৈখিক বহুপদ বুলি কয় যে যদি ধৰা আমি এটো কলো যে 1/2 টো ইয়াত বাৰু শূন্য নহয় হেতু বাৰু আমি দেখুৱাল কিন্তু কেতিয়াবা কেনেকুৱা হ'ব পাৰে যে ইয়াতেটো কোনোবা এটা শূন্য হ'ব নিশ্চয় কি বহালে হ'ব পাৰে -1/2 যদি বহুৱাই দিয়া তেতিয়া হ'ব হা আমি দেখুৱাই দিছো চোৱা -1/2 p ধৰিলো -1/2 যদি বহুৱাই দিও তেতিয়াহলে 2 into -1/2 plus 1 তো কিমান হল এটো -1 plus 1 আৰু is equal 0 তেতিয়া কিন্তু ই শূন্য হ'ব তাৰ মানে -1/2 টো শূন্য হ'ব কিন্তু এটো শূন্য হ'ব অৰ্থাৎ আৰু কোনোবা মান বহালে ই শূন্য হ'ব নেকি মই কোৱাৰ কথা হল এটোই যে -1/2 ইয়াৰ শূন্য হয় 1/2 টো নহয় বা বেলেগ বহালে নহয় অকল -1/2 টোহে হয় আৰু কোনোবা আছে নেকি যে ইয়াত আৰু কোনোবা মান বহাই দিলে শূন্য হ'ব নাই মনত ৰাখিবা এটা কথা তোমালোকে আগত পাইছিলা যে একঘাতৰ যিবিলাক মানে তোমাৰ সমীকৰণ থাকে মানে তোমাৰ কি কয় ৰৈখিক সমীকৰণ সেই ৰৈখিক সমীকৰণৰ বীজ সদায় এটা পাইছিলা গতিকে ইয়াতো তুমি মনত ৰাখা যে একঘাতৰ যিবিলাক বহুপদ অৰ্থাৎ ৰৈখিক বহুপদ বিলাকৰ শূন্য মাত্ৰ এটা থাকিব এটা যদি দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ তোমালোকে এই ক্লাস 10ত এটা চেপ্টাৰ পাবা দ্বিঘাত সমীকৰণ আৰু আমি ইয়াতে দ্বিঘাত বহুপদ কম
যদি বহুপদটো দ্বিঘাত হয় অৰ্থাৎ তাৰ ঘাত 2 হয় তেতিয়াহলে তাৰ শূন্য সংখ্যা দুটা হ'ব ম্যাক্সিমাম দুটা কেতিয়াবা এটা হৈ যায় কিন্তু ম্যাক্সিমাম দুটা মানে দুটা হোৱালৈকে চান্স থাকে প্ৰায়ভাগ দুটাই হয় আৰু ত্ৰিঘাত বহুপদ যদি হয় তেতিয়াহলে তাৰ শূন্য তিনিটা হ'ব পাৰে তিনিটা হ'ব গতিকে এই ধৰণৰ কথাখিনি তোমালোকে ইয়াত মনত ৰাখি থোৱা যেনে আমি এটা অংক এটা বাৰু লৈছো দ্বিঘাত বহুপদে হ'ব 3 নম্বৰ অংকটো চোৱা যে ইয়াত আছে px is equal x square minus 1 এই যে দেখিলে তো x square minus 1 x square হল তাৰ ঘাতটো 2 হল অৰ্থাৎ ইয়াক আমি দ্বিঘাত বহুপদ বুলি আমি ক'ব পাৰো এতিয়া কাখত তোমাক দেখুৱাব দিছে যে মানবিলাক দিয়া আছে 1 আছে আৰু ইফালে -1 আছে তাৰ মানে আমি 1 বহুৱাই চাও আৰু -1 বহুৱাই চাওচোন বাৰু কি হয় ঠিক আছে আমি 1 বহুৱালো বাৰু তেতিয়ালে p1 হ'ব তেতিয়া কিমান হল 1 square minus 1 1 square মানে 1 1 minus 1 is equal 0 হল তাৰ মানে চোৱা 1 to px ৰ শূন্য হয় কাৰণ 1 বহুৱাই দিয়াৰ কাৰণে এই বহুপদটোৰ মানটো কি হৈ গল 0 হৈ গল ঠিক তেনেকে আমি যদি এবাৰ তাত -1 বহুৱাই চাও তেতিয়াহলে আমি কি পাম যে ইয়াত -1 বহুৱাই দিয়া square -1 তোমালোকে চোৱা -1 ত হোল স্কয়াৰ -1 ক যদি হোল স্কয়াৰ কৰা যায় তেতিয়াহলে 1 হয় 1 - 1 is equal 0 হৈ গল যে মই অকনমান আগৰ এই কথাখানি কৈছিলো যে দ্বিঘাত বহুপদ বিলাকৰ শূন্য দুটা হয় এতিয়া চোৱা এটো এটা দ্বিঘাত বহুপদ আছিল 1 বহুৱাই দিওতেও তাৰ মানটো 0 হৈ গল আৰু -1 বহুৱাই দিয়াৰ পিছতো তাৰ মানটো 0 হৈ গল গতিকে আমি কি ক'ব পাৰো যে 1 আৰু -1 px ৰ শূন্য আচ্ছা এটা px বুলি যে লিখি আছো px ৰ শূন্য px মানে হল x square minus 1 x square minus 1 ৰ শূন্য তাৰ মানে ইয়াত শূন্য দুটা ওলাই দুটা হল যদি ইয়াৰ বাহিৰে আমি আন মান বহুৱাই চাম যে আমাৰ এটো হল আৰু অংকটো হৈ গল এতিয়া মোৰ চিন্তাটো হল যে আমি ভাবিছো যে ইয়াত আৰু বেলেগ মান বহুৱাই দিলে শূন্য হ'ব পাৰে নেকি আৰু নহব কাৰণ ইয়াত দুটাতকৈ বেছি বহু শূন্য থাকিব কেতিয়াও নোৱাৰে গতিকে মই তুমি চাই ল'ব পাৰা যে x ৰ মান 3 বহুৱাইছো 4 বহুৱাইছো মাইনাস কিবা বহুৱাইছো 0 বহুৱাইছো ইত্যাদি বিভিন্ন বহুৱাইছো ই কেতিয়াও শূন্য হৈ নাযায় কেৱল 1 আৰু -1 তে ই শূন্য হৈছে এই কথাখানি তোমালোকে বুজি পালা এতিয়া আমি এই বহুপদ বিলাকৰ ক্ষেত্ৰত তোমালোকৰ যেটো ধাৰণা শূন্যৰ যেটো ধাৰণা এই শূন্যৰ ধাৰণাটো তোমালোকৰ হল এতিয়া শূন্যৰ ধাৰণাৰ লগে লগে আমি তোমালোকক এটা কথা কৈছিলো যে বহুপদ বিলাকৰ ক্ষেত্ৰত x ৰ যিবিলাক মান এই x ৰ মান বিলাক আমি তাত যদি বহুৱাই দিলে তাৰ কিবা বেলেগ এটা হলো মান কিবা এটা হলো ওলাই ওই 0 হলে আমি তাক শূন্য বুলি কম কেতিয়াবা 0 নহবও পাৰে ঠিক এনেকুৱা এটা অংক আমি চাওচোন বাৰু যে আমি ধৰি লৈছো যে এটা বহুপদ তে ধৰি ললো px is equal আমি এটা বহুপদৰ কথা কলো বাৰু x³ plus 3x square plus 3x plus 1 বৰ দীঘলীয়া হৈছে নেকি একো দীঘলীয়া নহয় ভয় খাব নালাগে অতি সহজ হ'ব এতিয়া ইয়াতে মই ধৰি লোৱা -1 বহুৱাই দিলো বাৰু বহুপদটো চাওচোন কি হয় বাৰু -1 বহুৱাই দিলো দি পেলাই চাই লওঁ তেতিয়া x ৰ ঠাইত -1 হ'ব
কিউব প্লাস চিন আছে 3 আছে এক্সৰ ঠাইত -1 বহুৱাই দিয়া আকৌ ওপৰত স্কয়াৰ আছে পিছফালে আকৌ প্লাস আছে 3 ইনটু আকৌ এক্সৰ ঠাইত -1 বহুৱাই দিয়া পিছফালে আকৌ 1 আছে চোৱা কিমান হল -1 হোল কিউব হলে -1 হ'ব -1 ৰ হোল স্কয়াৰ যেতিয়া কৰিছা ই প্লাস হ'ব তাহলে -1 হোল স্কয়াৰ মানে +1 ইনটু 3 ই +3 হ'ব এইটো +3 আকৌ পিছফালে চোৱা প্লাস ইনটু মাইনাস পূৰণ হৈ আছে গতিকে এটো -3 হ'ব আকৌ পিছফালে আছে 1 আছে কি হৈ গল কি 0 হৈ গল তাৰ মানে আমি এটো কব পাৰো যে এই দীঘলীয়া যেটো বহুপদ সেই বহুপদটোৰ -1 টো শূন্য হয় তাৰ মানে আমি চাবা দেই মই কি লিখিম যে px ৰ শূন্য -1 তাৰ মানে মই এটা শূন্য কিন্তু এটো এটা কিন্তু কিউবিক পলিনোমিয়েল ইয়াৰ ত্ৰিঘাত বহুপদ কাৰণ ইয়াৰ ঘাতটো 3 আছে ইয়াৰ শূন্য আৰু বেলেগ হ'ব পাৰে ম্যাক্সিমাম 3 লৈকে হ'ব পাৰে দেই তিনটা থাকিব পাৰে তাৰে মই এটা উলিয়াই ললো এটা কি উলিয়ালো যে -1 বহুৱাই দিলো আৰু -1 বহুৱাই দিয়াৰ কাৰণে এই px ৰ মানটো কি হৈ গল শূন্য হৈ গল এতিয়া মই ইয়াক এটা বেলেগ ধৰণে ক'ব বিচাৰিছো চাবা দেই যে -1 টো এই বহুপদটোৰ শূন্য বুলি কৈ আছো চোৱা বা যদি মই এটো সমীকৰণ বুলি কলো হেতেন ইজুগেল 0 কৰি দিলে এটো সমীকৰণ হৈ যাব ইট ইজ ইকুৱেশন হৈ যাব তেতিয়া -1 টো এই সমীকৰণটোৰ বীজ বুলি কলো হেতেন ৰুটস বুলি কব পাৰি যদি ইজুগেল 0 হয় then x³ plus 3x² plus 3x plus 1 is equal 0 then it is a equation and -1 is the roots of that equation ঠিক আছে বা আমি এনেকৈ কব পাৰো এতিয়া চোৱা মই কি কব খুজি আছো এটো কথা চাবা যে এই -1 টো যে কৰিলো তাৰ মানে আমি এই -1 টো কৰ পাই পাইছিলো চোৱা px ৰ শূন্য -1 বুলি কৈছো মই -1 শূন্য হ'ব পাৰা আৰু কোনোবা বহুপদ আছে নেকি চাও হেতু কিন্তু বহুপদ কিন্তু হেৰি হ'ব লাগিব ৰৈখিক বহুপদ হ'ব লাগিব কিন্তু x plus 1 হ'ব না চোৱাচোন x ৰ ঠাইত তুমি -1 বহুৱাই দিয়া কি পাবা x ৰ ঠাইত যদি তুমি -1 বহুৱাই দিয়া তেতিয়াহলে +1 ইকুৱেল 0 হৈ যাব চোৱা ঠিক আছে আনহাতে x³ plus 3x² plus 3x plus 1 এটা কি তাৰো বহুপদটো সেই বহুপদটোৰ এটা শূন্য -1 হৈ আছে এতিয়া মই যদি সমীকৰণৰ ক্ষেত্ৰত ভাবো যে এই সমীকৰণটোৰ যেটো আমি সমীকৰণ বনাম ইজুগেল 0 কৰি দিলে তাৰ এটা বীজ -1 হয় আকৌ x plus 1 ইজুগেল 0 এই সমীকৰণটোৰ বীজ এটা -1 হয় কথাটো বুজি লবা -1 হয় তাৰ মানে এই x³ plus 3x² plus 3x plus 1 ৰ লগত x plus 1 ৰ কিবা মিল আছে নেকি চাও কিবা মিল আছে নেকি যে আমাক দেখা হৈছে কাৰণ দুয়োটাৰে শূন্য একেই হৈছে
আছেই মিল। কি মিল আছে সেইটো কথা কম চাবা। এই x+1ক px তাৰমানে এই যিটো আছে তাৰ উৎপাদক বুলি কোৱা হ'ব। কি কলো যে px বুলি আমিতো লিখা নাই, এইটো বাৰু একেলগে গোটেই px বুলি কওঁ যে pxৰ উৎপাদক, এটা উৎপাদক দেই, উৎপাদক এটা হ'ব x+1, এটা pxৰ এটা উৎপাদক। বহুত উৎপাদক ওলাব কাৰণ ইয়াৰ এটা কিউবিক পলিনমিয়েল, গতিকে ইয়াত তিনিটা উৎপাদক হোৱাৰ চান্স আছে। গতিকে তিনিটা যদি চান্স আছে তাৰে এটা x+1 হবই লাগিব। এতিয়া আমি আন এটা ধৰণে ভাবো ইয়াত চাব। তাৰ মানে আমি চাওঁ এতিয়া যে x+1 যে আমি উৎপাদক হয় বুলি কলো এই সমীকৰণটো, তাৰমানে যেতিয়া বহুপদৰ কথা কব বহুপদ হব আৰু ইজুকেল 0 থাকলে সমীকৰণ হব। আমি এটা সমীকৰণ বাদ দিলো, বহুপদৰ কথা কম হা। গতিকে x+1 তো সেই বহুপদটোৰ এটা উৎপাদক হয়। কথাটো হল যে এই x+1ৰ আমি এতিয়া এনেকৈ ভাবিম যে ইয়াৰ যদি x+1ৰ যদি আমি শূন্যটো -1 বহুৱাও, আকৌ -1 যদি ইয়াত বহুৱাই দিওঁ তেতিয়াহলে ইজুকেল টু 0 হয়। তাৰমানে -1 বহুৱাৰ পিছত তাৰ মানটো কি হৈ গল 0 হৈ গল। 0 হল। অৰ্থাৎ x+1এৰে যদি ইয়াক হৰণ কৰো তেতিয়াহলে তাৰ ভাগশেষটো কি হৈ যায় 0 হৈ যায়। কাৰণ 0 হবই লাগিব, কাৰণ উৎপাদক বুলি কৈ আছো নহয়। উৎপাদক শব্দটো ফেক্টৰ শব্দটো ইউজ কৰিছো। ফেক্টৰ শব্দ ইউজ কৰিলে ব্যৱহাৰ যদি কৰো তেতিয়াহলে যেনে এক্সাম্পল 2 is a factor of 8, তাহলে 2 ৰে 8ক ডিভাইড কৰিলে 0 হবই লাগিব। 3 is a factor of 12, 3 ৰে 12ক হৰণ কৰিলে 0 হবই লাগিব। কিন্তু আমিতো এটো নকওঁ যে 3 is a factor of 10, এটোতো নকওঁ, কাৰণ 3 ৰে 10ক ডিভাইড কৰিলে 0 নহবও পাৰে, নহবও পাৰে। গতিকে আমি এই কথাখিনি তোমালোকৰ অকনমান আমি উনুকিয়াই থৈ দিলো। তাৰ মানে তুমি এটা বুজি লবা যে এটা আমি এনেকুৱা বহুপদ বিলাকৰ ক্ষেত্ৰত যে আমি কিবা এটা মান বহুৱাই দিলে বহুপদটোৰ শূন্য হয়, আকৌ আন এটা একপদ এইটো মানে তোমাৰ ৰৈখিক বহুপদ এটা থাকিব যাৰ ক্ষেত্ৰতো এটা মান বহুৱাই দিলে শূন্য হয়, তেতিয়াহলে সেইটো এই বহুপদটোৰ একোটা উৎপাদক বুলি কোৱা হয়। বা এই ক্ষেত্ৰত যে -1টো যদি বহুৱাই দিও তেতিয়াহলে তাৰ ইজুকেলটো আমি 0 হৈ যায়, বা সেই 0টোক আমি কি বুলি কওঁ তাৰ ভাগশেষ বুলি কওঁ। এই যিটো ধাৰণা, এই ধাৰণাটো তোমালোকক বিশদভাৱে আমি দিয়াৰ চেষ্টা কৰিম তোমালোকৰ নেক্সট ক্লাছত। আজি সময় হল, গতিকে তোমালোকে নিশ্চয় বহুপদৰ যি শূন্যৰ ধাৰণা, এই শূন্যৰ ধাৰণা তোমালোকে শিকিলা। আৰু শূন্যৰ লগত আমি উৎপাদকৰ যিটো ধাৰণা, সেই উৎপাদকৰ ধাৰণাটো দিয়া হল। লগে লগে তাৰ পৰা ভাগশেষৰ যিটো ধাৰণা হব, সেই ভাগশেষৰ ধাৰণাটো অকনমান মই উনুকিয়াই থৈ দিলো। এই গোটেই বিশদ কথাখিনি তোমালোকক আমি অহা ক্লাছত এই গোটেই কথাখিনি তোমালোকৰ লগত আলোচনা কৰিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে অতি সহজভাৱে এই গোটেই কথাখিনি বুজি পালা, আৰু আশা ৰাখিছো তোমালোকে তোমালোকৰ কিতাপত যিকেইটা অংক আছে 2.2 চেপ্টাৰত এই অংকবিলাক তোমালোকে কৰিব পাৰিবা। কাষত যিকেইটা দিয়াই থাকে সেইকেইটা তাৰ শূন্য হয় নে নহয় সেইকেইটা তুমি উলিয়াব পাৰিবা, বা বহুপদৰ শূন্য তুমি উলিয়াব পাৰিবা। গতিকে আজিৰ ক্লাছটো আমি ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।